নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি 20 অক্টোবৰ আৰু এনেবোৰ খবৰ নিতৌ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ নাটক নহয় আমাক জুবিনদাৰ ন্যায় লাগে চৰকাৰৰ তদন্ত প্ৰক্ৰিয়াত ন্যায় নাপায় জুবিনে এইদৰে মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে মন্তব্য কৰি কয় যে চৰকাৰৰ তদন্ত প্ৰক্ৰিয়াত জুবিন গাৰ্গে ন্যায় পোৱাটো অসম্ভৱ জুবিন গাৰ্গ তদন্তৰ নামত চৰকাৰে মাথো ৰাজনীতি আৰু নাটক কৰি আছে জুবিনৰ ন্যায়ৰ বাবে ময়ো যিকোনো সময়তে ৰাজনীতি ত্যাগ কৰিবলৈ সাজু চৰকাৰৰ তদন্ত প্ৰক্ৰিয়াত ৰাজনীতি অভিযোগ তুলি এনেদৰে খৰব বিধায়ক অখিল গগৈ জুবিনৰ মৃত্যু এমাহ পাৰ হৈ গ'ল এতিয়া অসমবাসীয়ে আৰু সবলভাৱে মাতক চৰকাৰে যেনেকৈ আগবাঢ়িব লাগিছিল তেনেদৰে আগবঢ়া নাই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া দেখি অসমবাসী মুঠেও সন্তুষ্ট নহয় জুবিন হত্যাৰ বলি হৈছিল যদি দোষীক চিনাক্ত কৰি ফাঁচি দিব লাগে অৱহেলাৰ কাৰণে জুবিনে প্ৰাণ হেৰুৱালে যদি দোষীক যাৱজ্জীৱন জেল দিয়ক ন্যায়াধীশৰ তত্ত্বাৱধানত CBI তদন্তৰ দাবী জনাইছে বিধায়ক অখিল গগৈয়ে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি উচিত ন্যায় প্ৰাপ্তিৰো সময় এয়া বুলি তেওঁ মন্তব্য কৰিছে অখিল গগৈয়ে ইয়াৰ পাছৰ খবৰটো হৈছে 21 অক্টোবৰক লৈ প্ৰশাসনে কৰিলে ডাঙৰ ঘোষণা 21 অক্টোবৰত বন্ধ ঘোষণা কৰিছে প্ৰশাসনে কাইলৈ কি বন্ধ থাকিব জাননী যোগে উল্লেখ কৰিছে জিলা প্ৰশাসনে দীপাৱলী উপলক্ষে স্থানীয় বন্ধ ঘোষণা কৰিছে কামৰূপ মেট্ৰ জিলাই সকলো চৰকাৰী কাৰ্যালয় শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰা হৈছে লগতে সকলো ধৰণৰ বিত্তীয় অনুষ্ঠান বন্ধ ঘোষণা কৰিলে প্ৰশাসনে দিবলৈছো আন এটা খবৰ জুবিন গাৰ্গ সিধা মানুহ আছিল সকলো সিধা হ'ব লাগিব জুবিনৰ তদন্তও সিধা-সিধি হ'ব লাগিব ভাৰতীয় ন্যায়পালিকাৰ ওপৰত আমাৰ আস্থা আছে এনেদৰে মন্তব্য কৰিছে জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে কৈছে শান্তিপূৰ্ণভাৱে আমি সকলোৱে অপেক্ষা কৰি আছো জুবিনৰ সৈতে কি হৈছিল আমি জানিব লাগিব জুবিনৰ ঘটনা বিষয়ে জানিবলৈ সকলোৱে অপেক্ষা কৰি আছে সঁচাটো জানিবলৈ আমাৰ হৃদয়ত একুৰা জুই জ্বলি আছে থুকাথুকি মাতেৰে জুবিন ক্ষেত্ৰত এনেদৰে পত্নী গৰিমা শইকীয়া গাৰ্গে কৰিছে মন্তব্য দিবলৈছো আন এটা খবৰ বাক্সা জিলাৰ লাঠি চালনা কৰা SP গীতাৰ্থ দেৱ শৰ্মা বিৰুদ্ধে একশ্যন ঘোষণা গীতাৰ্থ দেৱ শৰ্মা বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিয়া হৈছে ৰাজ্যিক মানৱ অধিকাৰ আয়োগে দিলে তদন্তৰ নিৰ্দেশনা প্ৰতিবাদ কৰা ৰাইজৰ ওপৰত জপিয়াই পৰিছিল ASP গীতাৰ্থ দেৱ শৰ্মা লাঠি চালনাৰ পাছতে উত্তপ্ত হৈ পৰিছিল পৰিস্থিতি সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে ৰাজ্যিক মানৱ অধিকাৰ আয়োগে ইয়াৰ পাছৰ খবৰটো হৈছে বাক্সাৰ হিংসাত্মক কাণ্ডত জড়িত আছিল এটা বিশেষ চক্ৰ কিন্তু তেওঁলোকে নাজানে জুবিন গাৰ্গ কোন হয় কিয় প্ৰতিবাদ কৰিবলৈ আহিছিল সেয়াও জ্ঞাত নাছিল জুবিন গাৰ্গৰ এটাও গান শুনা নাই একাংশই নিজ মুখেৰে দি গ'ল এই ভয়ংকৰ স্বীকাৰোক্তি পৰৱৰ্তী খবৰ আহোম চুতীয়া কোচ ৰাজবংশীক দিব নালাগে জনজাতিকৰণ 40 লাখ জনজাতিয়ে নিবিচাৰে 6 জনগোষ্ঠী জনজাতিকৰণৰ দাবীত আন্দোলন চলি থকাৰ মাজতে এই ডাঙৰ খবৰ আহি পৰিছে জনবহুল আৰু আগবঢ়া জনগোষ্ঠীক জনজাতিকৰণ প্ৰদানত বিৰোধিতা আহোম চুতীয়া কোচ ৰাজবংশীক জনজাতিকৰণত বিৰোধিতা তিনিটা জনগোষ্ঠীক জনজাতিকৰণত বিৰোধিতা কৰিছে CCTOৰ 9 নৱেম্বৰত ইয়াৰ বিৰুদ্ধে গুৱাহাটীত হ'ব জনসমাৱেশ উজনি মধ্য নামনি অসমতো হ'ব বৃহৎ গণসমাৱেশ মূল খতিৰ অসমীয়াৰ জনজাতিকৰণৰ দাবী নামানে 40 লাখ জনজাতীয় লোকে আৰ্থ সামাজিক সাৰ্ভে অবিহনে দিব নালাগে জনজাতিকৰণ আহোম চুতীয়া কোচ ৰাজবংশী পিছপৰা বুলি দিব লাগিব প্ৰমাণ এই তিনি জনগোষ্ঠী জনজাতিকৰণ পালে জনজাতিসকলৰ বহু ক্ষতি হ'ব মৰাণ মটকৰ ক্ষেত্ৰত আমাৰ সহযোগিতা আছে বিৰছা মুণ্ডাৰ বংশধৰ চাওতাল খাৰিয়া মুণ্ডাৰ প্ৰতিও আছে সমৰ্থন আন্তঃৰাজ্যিক বাধা আঁতৰাই তেওঁলোককো STৰ মৰ্যাদা দিব লাগে CCTOৰ মুখ্য আহ্বায়ক আদিত্য খাকলাৰীয়ে কৰিছে এই ডাঙৰ ঘোষণা আন এটা খবৰ ব্যৱসায়িক ক্ষেত্ৰ হ'ব নোৱাৰিব জুবিনৰ ক্ষেত্ৰ ছদিনৰ পিছতে দোকানত চলিব উচ্ছেদ অভিযান জুবিন ক্ষেত্ৰ সন্মুখৰ দোকানলৈ জাননী জাৰি কৰা হৈছে ছদিনৰ ভিতৰত দোকান উঠাই নিয়াৰ কঠোৰ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে NHAই দোকানে জাৰি কৰিলে জাননী উক্ত স্থানত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাত এই পদক্ষেপ লৈছে ছদিনৰ ভিতৰত দোকান উঠাই নিনিলে বিহা হ'ব জৰিমনা দিবলৈছো এটা পলিটিকেল ব্ৰেকিং নিউজ বিজেপি চৰকাৰত হাগ্ৰামাৰ দখল কাইলৈ BPFৰ বিধায়ক চৰণ বড়ো শপত গ্ৰহণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰত প্ৰৱেশ হাগ্ৰামা নেতৃত্বাধীন BPFৰ বিধায়ক যোৱা 16 অক্টোবৰ 2025ত দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহক হাগ্ৰামা মহিলাৰে সাক্ষাৎ কৰাৰ পাছতে চূড়ান্ত হৈছিল BJP BPFৰ মিত্ৰতা
তাৰ পিছতে অসম চৰকাৰত কেবিনেট মন্ত্ৰী হিচাপে BPFৰ এগৰাকী বিধায়ক অন্তৰ্ভুক্ত কৰা চিন্তা চৰ্চা আৰম্ভ হৈছিল। অসমীয়া প্ৰতিদিন ডিজিটেল শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি BPFৰ বিধায়ক চৰণ বড়োক অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব প্ৰদান কৰা হ'ব। মন্ত্ৰীগৰাকীক পৰিবহণৰ দৰে দপ্তৰ অৰ্পণ কৰা হ'ব বুলিও চৰ্চা আৰম্ভ হৈছে। ইয়াৰ মাজতে খবৰ আহিছে যে 18 অক্টোবৰ শনিবাৰে চৰণ বড়োক শপত বাক্য পাঠ কৰাব ৰাজ্যপালে। উল্লেখ কৰা প্ৰয়োজন যে যোৱা 16 অক্টোবৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ঘাগ্ৰামা মহিলাৰে সাক্ষাৎ কৰাৰ পাছতে UPPL প্ৰধান প্ৰমোদ বড়োৱেও সাক্ষাৎ কৰিছিল। প্ৰমোদ বড়োৰ সৈতে কি আলোচনা কৰা হ'ল সেয়া এতিয়াও ৰাজহুৱা হোৱা নাই। UPPL NDA এতিয়া আছে নে নাই সেয়াও স্পষ্ট কৰা নাই কোনো এটা দলে। ঘাগ্ৰামাই পূৰ্বে চৰ্ত বান্ধি দিছিল যে UPPL NDA থাকিলে BPF তাত কেতিয়াও নোসোমায়। এই দিশৰ পৰা চাবলৈ গ'লে হয়তো বিজেপিয়ে UPPLক আউট কৰিয়ে BPF অন্তৰ্ভুক্ত কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পৰৱৰ্তী খবৰ, নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিত সখীসকলৰ মাজত স্কুটি বিতৰণ। নগাঁও জিলাৰ পুথিভঁৰালৰ প্ৰেক্ষাগৃহত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সখী এক্সপ্ৰেছ আঁচনিৰ অধীনত নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ সাগৰীজান উন্নয়ন খণ্ডৰ অধীনৰ সখীসকলৰ স্কুটি বিতৰণ আৰু মত বিনিময় 17 অক্টোবৰত অনুষ্ঠানটি অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানত বেংক সখী, বীমা সখী, জীৱিকা সখী, কৃষি সখী, পশু সখী, DGPay সখী, সংযোগ সখী মুঠ 95 গৰাকী সখীক আনুষ্ঠানিকভাৱে স্কুটি বিতৰণ কৰে নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপক শৰ্মাই। শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে অনুষ্ঠিত হোৱা অনুষ্ঠানটিত আদৰণি ভাষণ জনাই আগবঢ়ায় জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ চিকাৰীয়ে। উল্লেখযোগ্য যে গ্ৰামাঞ্চলৰ মহিলাসকলৰ মাজত অৰ্থনৈতিক সবলীকৰণৰ বাৰ্তা প্ৰচাৰৰ বাবে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে এই সখীসকলক নিয়োজিত কৰিছে। আত্মসহায়ক গোটসমূহৰ কাম কাজত গতিশীলতা আনি গ্ৰামোন্নয়ন কৰা মহিলাসকলক আত্মসহায়ক গোটসমূহৰ কাম কাজ গতিশীলতা আনি গ্ৰামোন্নয়ন আৰু মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ মাজত আত্মসহায়ক গোটসমূহৰ কাম কাজ গতিশীলতা আনি গ্ৰামোন্নয়ন আৰু মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ এই অভিলাষী পদক্ষেপে নিশ্চয়কৈ আগন্তুক দিনত অসমখনক এক নতুন গতিশীলতা প্ৰদান কৰিব। আজি অনুষ্ঠানত এই ভাষণ প্ৰদান কৰি বিধায়কগৰাকীয়ে উল্লেখ কৰে যে অসমৰ অৰ্থনৈতিক উন্নতিৰ মূল ভূমিকা গ্ৰহণ কৰে গ্ৰাম্যাঞ্চলত বসতি কৰা লোকসকলে নিজৰ কৰ্মৰ দ্বাৰা। তেওঁলোকে নিজে নিজে কৰ্মক্ষেত্ৰত আগবাঢ়ি যোৱাত আৰু মহিলাসকলক অৰ্থনৈতিকভাৱে সবলীকৰণ হোৱাত এই গ্ৰামীণ জীৱিকা সখীসকলে এই বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। তেওঁলোকৰ কৰ্মদক্ষতা আৰু মনোবল বৃদ্ধিৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী চিন্তাৰে এই বিভিন্ন সখীসকলক স্কুটি প্ৰদানৰ দৰে এক অভিলাষী আঁচনি গ্ৰহণ কৰিছে। ইয়াৰ বাবে বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। বিধায়ক শৰ্মাই সখীসকলক তেওঁলোকৰ স্কুটিখনৰ সদব্যৱহাৰ কৰাৰ লগতে হেলমেট পৰিধান কৰিবলৈ আৰু যিসকল সখীৰ বাহন চলোৱাৰ অনুজ্ঞাপত্ৰ নাই সেইসকলক বাহন চলোৱাৰ অনুজ্ঞাপত্ৰ লাভ কৰাৰ ক্ষেত্ৰত সকলো ব্যৱস্থা কৰি দিয়াৰ আশ্বাস প্ৰদান কৰে। অনুষ্ঠানত DDUKK প্ৰশিক্ষণ গ্ৰহণ কৰি কৰ্মসংস্থাপন লাভ কৰা বহুকেইগৰাকী প্ৰশিক্ষাৰ্থীক একোখন প্ৰমাণপত্ৰ আৰু এটি নাহৰ গছৰ পুলিৰে সম্বৰ্ধনা জনোৱা হয়। আজিৰ এই স্কুটি বিতৰণ অনুষ্ঠানটিত নগাঁও জিলা পৰিষদৰ সভানেত্ৰী গীতাঞ্জলি হাজৰিকা, সাগৰীজান উন্নয়ন খণ্ডৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি ৰাণা বৰা, সাগৰীজান উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া কৃষ্ণকান্ত শইকীয়া, অসম ৰাজ্যিক জীৱিকা অভিযানৰ বিষয়া কৰ্মচাৰীসকল, পঞ্চায়তৰ প্ৰতিনিধিসকলে প্ৰমুখ্য কৰি বিভিন্ন বিভাগৰ সখীসকল আৰু স্থানীয় বিশিষ্ট ব্যক্তিসকলক উপস্থিত থাকে।